সকলোকে পুনৰবাৰ প্ৰেইজ লৰ্ড আৰু এটা উৎসাহিত বাক্যলৈ আপোনালোকক দিব বিচাৰোঁ। আমি কেতিয়াবা মনুষ্য জাতিটো এনেকুৱা হওঁ, আমি প্ৰায় নিজৰ ভুলবোৰ এৰি আনৰ ভুলবোৰ খুব আঙুলিয়াবলৈ বিচাৰোঁ আৰু দেখি পাওঁ আৰু আনক শুধৰণি কৰিবলৈ যাওঁ, কিন্তু আমি নিজকে কেতিয়াও শুধৰণি কৰিবলৈ নিবিচাৰোঁ। আৰু যেনেকৈ আমি আইনাখন চফা কৰিলে নিজৰ চেহেৰাটো ক্লিন নহয়, ঠিক তেনেধৰণে আমি আনৰটো শুধৰণি কৰিলে আমাৰ নিজৰটো শুধৰণি নহয়। তো সেইবাবে আমি নিজৰটোৱে প্ৰথম শুধৰণি কৰিব লাগে। সেইবাবে বাইবেলত এটা শাস্ত্ৰ অংশ আছে, যেনেকৈ মথিয়ে লিখা শুভবাৰ্তাৰ 7:3-5 পদত যদি আমি পঢ়োঁ, তাত কোৱা নিচিনাকৈ তুমি নিজৰ চকুৰ কুটাডাল নাচাই তোমাৰ ভাইৰ কুটাডাল কিয় চাইছা বা কিয় তাক চফা কৰিব বিচাৰিছা। ক'ব বিচৰাটো হৈছে আমি নিজৰ ভুলটো শুধৰণি নকৰি আনৰ ভুলটো কিয় শুধৰণি কৰিবলৈ গৈছোঁ। তো সেইবাবে আহক আমি প্ৰথমে নিজৰ ভুলটোহে শুধৰণি কৰোঁ আৰু বাকীবোৰ সকলোবোৰ নিজে নিজে ঠিক হৈ যাব। যেনেকৈ এটা কথা কয় যে আপোন ভালেই জগত ভাল। যদি আমি নিজেই ভাল হৈছোঁ বা নিজে ক্লিন কৰিছোঁ, তেতিয়া আনৰ বস্তুবোৰ নিজেই ক্লিন হৈ যাব, আনৰ বস্তুবোৰ নিজেই ভাল হৈ যাব। সেইবাবে আহক আমি নিজকে প্ৰথমে শুধৰণি কৰোঁ। আহক সকলোকে ঈশ্বৰে আশীৰ্বাদ আৰু অনুগ্ৰহ দান কৰক।